আপোনালোকে হয়তো অলৰেডি গম পাইছে যে আমি ষ্টেট এক্সামছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ উইথ ভেৰিয়াছ ছাবজেক্টছ এণ্ড আমি আজিৰ ক্লাছত ডিছকাছ কৰিম জিঅ'গ্ৰাফী জিঅ'গ্ৰাফীৰ অলৰেডি বহুতো ক্লাছেছ হৈ গৈছে য'ত আমি ভেৰিয়াছ টপিকছ অলৰেডি ডিছকাছ কৰিছোঁ আৰু বৰ্তমান আমি কৰি আছোঁ লেকছ এণ্ড চিজ ৱৰ্ল্ড জিঅ'গ্ৰাফী ফালৰ পৰা লেকছ এণ্ড চিজ আমাৰ অলৰেডি কমপ্লিট হৈ গৈছে মই এইখিনিতে লিখি দিছোঁ বাৰু 1 ছেকেণ্ড So sorry, give me 1 second. Yes. World Geography part of পৰা lakes and seas আমি already complete কৰিলো. World Geography part number 1, 2, 3 আমি total 3টা পাৰ্টত আমি complete কৰিলো আৰু আজিৰ পৰা আমি discuss কৰিম Indian Geography lakes and seas. এতিয়া seas বুলি ক'বলৈ গ'লে সাগৰ বুলি ক'বলৈ গ'লে আমাৰ ইণ্ডিয়াৰ আশে-পাশে তেনেকৈ বহুত কমেই সাগৰ আছে world perspective পৰা আমি গোটেইখিনি discuss কৰিছিলোৱে সেইকাৰণে ইণ্ডিয়াৰ পাৰ্সপেক্টিভত এই সাগৰৰ ওপৰত ডিসকাশন অকমান কমকৈ হ'ব আৰু এইবিলাক লেকছৰ ওপৰত ডিসকাশন অকনমান বেছিকৈ হ'বগৈ so let's start Indian Geography Lakes and Series or this is part 1 and let's start with question number 1 first question ত আমাক সুধিছে which is the largest freshwater lake in India এইখিনিতে চাৰিটাকৈ অপচন দিয়া আছে লোকটাক লেক वुलर লেক ডাল লেক চিলিকা লেক অকল লোকটাক লিখা আছে কিন্তু ইয়াৰ পিছত লেক এটাও আহিব দেই লোকটাক লেক वुलर লেক ডাল লেক চিলিকা লেক লেকটো লিখা নগলে বাট আপোনালোকে আই এম প্ৰিটি শিওৰ বুজি পাইছে চাগে এতিয়া এই চাৰিওটা অপচনৰ মাজৰ পৰা দি কাৰেক্ট আনসাৰ ইজ অপচন নম্বৰ বি वुलर লেক ঠিক আছে वुलर লেক হৈ গ'ল আমাৰ শুদ্ধ উত্তৰ এটা वुलर লেকৰ কিছুমান ইম্পৰ্টেন্ট পইণ্টছ আমি জানিব লাগে সেইগিটা মই আপোনালোকক কৈ দিওঁ Point number 1 it is the largest freshwater lake in India question to দিয়াই আছে largest freshwater lake in India Point number 2 ক'ত আছে বাৰু যদি মই ষ্টেট বা ইউনিয়ন টেৰিটৰি কথা কওঁ তেতিয়া হলে মই দেখা পাম ইন জম্মু এণ্ড কাশ্মীৰ ক'ত আছে বাৰু জম্মু এণ্ড কাশ্মীৰত আছে জম্মু এণ্ড কাশ্মীৰৰ আৰু অকমান পাৰ্টিকুলাৰলি যদি কওঁ তেতিয়া হলে কাশ্মীৰ ভেলী ফালে আমি দেখা পাম ঠিক আছে ক'ত দেখা পাই আছো কাশ্মীৰ ভেলীত শ্ৰীনগৰৰ ওচৰত আমি দেখা পাম আমাৰ approximately 100 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰতে পৰেগৈ it is near Srinagar ঠিক আছে পইণ্ট নম্বৰ 1 লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া হয় নম্বৰ 2 ক'ত আছে জম্মু এণ্ড কাশ্মীৰত আছে জম্মু এণ্ড কাশ্মীৰৰ কাশ্মীৰ ভেলীত পৰে আৰু শ্ৰীনগৰৰ ওচৰত আছে এই লেকটোৱে वुलर লেকে মোষ্টলি পানী ক'ৰ পৰা পায় বাৰু ঝেলম ৰিভাৰৰ পৰা পায় ঝেলম ঠিক আছে ঝেলম নৈৰ পৰা most of the water ঝেলম নৈৰ পৰাই পায় along with that আৰু এটা কথা কৈ দিও যে ঝেলম ৰিভাৰখন কাৰ ট্ৰিবিউটাৰী হয় বা কোনখন ৰিভাৰৰ উপনয় হয় বাৰু it is ইণ্ডাছ ৰিভাৰ চিষ্টেমৰ পাৰ্ট হয় ইণ্ডাছৰে উপনয় হয় গৈ আৰু वुलर লেক টুৰিষ্ট এট্ৰেকচন স্পটটোতো হয়েই বহুতো মাছ ইয়াতে দেখা পাম আৰু মাছৰ প্ৰডাকশ্যন ইমানেই ভাল যে ষ্টেটৰ ওৱান অফ দি মেক্সিমাম ফিছ প্ৰডিউচিং লেকৰ মাজত वुलर লেক পৰেগৈ ঠিক আছে চ' মই গোটেইখিনি নিলিখো চিম্পলি মই শ্বৰ্টলি ইয়াতে ফিছ বুলি লিখি থৈছো ফিছ প্ৰডাকশ্যন ইয়াতে বহুত ভাল হয়গৈ চ' এই চাৰিটামান পইণ্ট আছে যোনখিনি আপোনালোকে জানিব লাগে লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া জম্মু এণ্ড কাশ্মীৰত আছে ঝেলম নৈৰ পৰা পানী পায় আৰু ফিছ প্ৰডাকশ্যনৰ কাৰণে ফেমাছ হয় দিছ ইজ অল এবাউট वुलर লেক নেক্সট আহক কুৱেশ্যন নম্বৰ 2 আমাক সুধিছে চাম্ভাৰ লেক ইজ ফেমাছ ফৰ চাম্ভাৰ লেক ক'ত আছে সোধা নাই কিয় আছে সোধা নাই কিহৰ কাৰণে ফেমাছ সেইটো সুধিছে বাট আমি গোটেইকেইটা কুৱেশ্যনৰ আনচাৰ একেলগে এই কুৱেশ্যনটোতে বুজি লওঁ আহক চাম্ভাৰ লেক প্ৰথম কথাটোতো কিয় আমি জানিব লাগে চাম্ভাৰ লেকৰ কথা বিকজ ইণ্ডিয়াৰ লাৰ্জেষ্ট ইনলেণ্ড চল্ট ৱাটাৰ লেক হয় ঠিক আছে ভালকৈ ৱৰ্ডছ কেইটা চাব লাৰ্জেষ্ট এইখিনিতে লিখোঁতে খেলি মেলি হৈ গ'ল 1 ছেকেণ্ড লাৰ্জেষ্ট ইনলেণ্ড মানে আমাৰ সাগৰৰ লগত কানেক্টেড হৈ থকা নাই লেণ্ড লক হয় চাৰিওফালে মাটি আছে লাৰ্জেষ্ট ইনলেণ্ড চল্ট ৱাটাৰ লেক নিমখীয়া পানী আছে দেই ইয়াতে চল্ট ৱাটাৰ লেক হয় লাৰ্জেষ্ট ইনলেণ্ড চল্ট ৱাটাৰ লেক ক'ত আছে বাৰু ষ্টেট ৱাইজ আমি দেখা পাম ৰাজস্থানৰ ফালে ৰাজস্থানত আপোনালোকে অলৰেডি জানে বহুত গৰম তাতে বৰষুণ কমকৈ দিয়ে গৰম বেছি বৰষুণ কম সেইকাৰণে এই
লেকটোৰ পানীখিনি ইভাপোৰেশ্যনৰ কাৰণে লাহে 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 কমি গৈছেগৈ আৰু তাতে সল্ট প্ৰডাকশ্যনটো বাঢ়ি গৈছেগৈ চ' চাম্ভাৰ লেক ইজ ফেমাছ ফৰ সল্ট প্ৰডাকশ্যন ইনডাইৰেক্টলি গোটেইখিনি কোৱাই হৈ গ'ল যে সল্ট প্ৰডাকশ্যনৰ কাৰণে ফেমাছ হয় আৰু দুটা তিনিটা কথা আছে মই কৈ দিওঁ পইণ্ট নম্বৰ 1 কি মনত ৰাখিব লাৰ্জেষ্ট ইনলেণ্ড সল্ট ৱাটাৰ লেক হয় পইণ্ট নম্বৰ 2 ক'ত আছে ৰাজস্থানত আছে এই জয়পুৰৰ ওচৰত দেখা পাব দেই approximately southwest of Jaipur southwest of Jaipur সেইফালে আমি দেখা পাম along with that it is a Ramsar site হয় ঠিক আছে মই কৈ থৈছো it is a Ramsar site salt productionৰ কাৰণে famous হয় along with that winter timeত মানুহে কয় যে entire Sambhar lake দেখাত pink colorৰ হৈ যায় কিয় pink color হৈ যায় because of the large large number of migratory flamingos বহুতো দূৰ দূৰণিৰ পৰা migratory birds আহে specifically flamingos আহে আৰু flamingos বিলাক আহি পেলাই এই গোটেই লেকটোত যেতিয়া গোটেইখিনি আহি পেলাই নামি পৰেহি যেতিয়া খাবলৈ ৰখে জিৰণি ল'বলৈ ৰখে তেতিয়া দূৰৰ পৰা যেতিয়া চোৱা হয় গোটেই লেকটো দেখাত পিংক কালাৰৰ হৈ যায়গৈ So winter seasonত mostly migratory flamingos আহে আৰু during that time গোটেই entire Sambhar lake টো দেখাত pink color হৈ যায়গৈ so মই ইয়াতে অকল flamingos বুলি লিখি থৈছো but বাকিখিনি পইণ্টটো আপোনালোকে মেনশ্যন কৰি ল'ব নিজৰ নোটছত কেতিয়া আহে বাৰু winter timeত আহিব দেই This is about Sambhar lake মনত ৰাখিব ৰাজস্থানত আছে ইয়াতে দেখা পাই আছে salt productionৰ কাৰণে famous হয় গৈ Question number 3 আমাক সুধিছে Loktak Lake is in which state? Loktak Lake আমি দেখা পাম মণিপুৰত Loktak Lakeৰ কথা বাৰু কিয় জানিব লাগে Point number 1 it is the largest freshwater lake in northeast India বা northeast region বুলি কৈ থওঁ largest freshwater day freshwater এইখিনিতে লিখি থৈছো largest freshwater lake in northeast region Number 2 ক'ত আছে মণিপুৰত আছে অলৰেডি ইয়াতে দি থোৱাই আছে সো মই এক্সট্ৰাকৈ নিলিখো বাৰু Number 2 ক'ত আছে মণিপুৰত আছে Number 3 কিহৰ কাৰণে ফেমাস ফুমডিজৰ কাৰণে ফেমাস ঠিক আছে ফুমডিজ ফুমডি মানে কি হয় ফুমডি মানে হৈ গ'ল ফ্লোটিং আইল্যান্ড ফুমডি মানে হৈ গ'ল ফ্লোটিং আইল্যান্ড এই ফ্লোটিং আইল্যান্ডছৰ কাৰণে ফেমাস হয় এই ফ্লোটিং আইল্যান্ডৰ ওপৰত আমি গছ-গছনি চৰাই চিৰিকটি ইনফেক্ট মানুহ দেখা পাম মানুহে ঘৰ বনাই এই ফুমডিজৰ ওপৰত থাকেও সো ফুমডিজৰ কাৰণে ফেমাস আৰু মণিপুৰত এই লোকটাক লেকতে আমি ফ্লোটিং নেশনাল পাৰ্ক এখনো দেখা পাম যাৰ নামটো হৈ গ'ল কেবল লমজাও ঠিক আছে কেবল লমজাও নেশনাল পাৰ্ক কি নেশনাল পাৰ্ক হয় ফ্লোটিং নেশনাল পাৰ্ক হয় মনত ৰাখিব Along with that, it is very famous for Sangai deer. ঠিক আছে Sangai deerৰ কাৰণেও famous হয় আৰু Sangai deer যিহেতু আমি ডিসকাস কৰি আছো কৈ থৈছো যে it is the state animal of Manipur. ঠিক আছে Sangai deer. ইয়াতে দেখা পাই আছে অপচন নম্বৰ A মণিপুৰ শুদ্ধ উত্তৰ Next questionত আমাক সুধিছে Pulicat Lake is located on the border of Pulicat Lake আছে ক'ত মই ডাইৰেক্টলি আনসাৰটো কৈ দিও বাৰু Pulicat Lake আমি দেখা পাম তামিলনাডু আৰু আন্ধ্ৰা প্ৰদেশৰ বৰ্ডাৰত এন্টায়াৰলি তামিলনাডুৰো নহয় আন্ধ্ৰা প্ৰদেশৰো নহয় দুইখন ৰাজ্যৰ মাজতে আছে Pulicat Lake দুইখন ৰাজ্যই শেয়াৰ কৰে Pulicat Lake এটা Pulicat Lakeৰ কথা কিয় জানিব লাগে কাৰণ ইণ্ডিয়াৰ second largest brackish lagoon হয় brackish brackish মানে হৈ গ'ল পুৰাপুৰি নিমখীয়া পানী ইয়াতে দেখা নাপাও যেতিয়া মিঠা পানী আৰু নিমখীয়া ফ্ৰেশ ওয়াটাৰ আৰু সল্ট ওয়াটাৰ যেতিয়া মিক্স হয় ন তেতিয়া যোনটো পানী পোৱা যায় হেতুকে brackish water বুলি কয় মানে salinity খুব বেছি কমো নহয় সাংঘাতিক বেছিও নহয় হে মাজতে আছে গৈ moderate salinity থকা পানী বিলাককে brackish water বুলি কয় and it is a lagoon মানে সাগৰৰ পানীৰ লগত কৰবানা কৰবাত connected হৈ আছে গৈ so Pulicat Lake is the second largest brackish water lagoon in India ক'ত আছে তামিলনাডু আন্ধ্ৰাৰ মাজত আছে it is a Ramsar site দে মনত ৰাখিব it is a Ramsar site
ইয়াতো আমি বহুতো বেলেগ বেলেগ ধৰণৰ মাইগ্ৰেটৰী বাৰ্ডছ দেখা পাম ফিছেছৰ কাৰণে ফেমাছ ইয়াতো আমাৰ ফ্লেমিংগোজ আহে দেই ইয়াতো ফ্লেমিংগোজ আহে ফ্লেমিংগোজৰ কাৰণে ফেমাছ along with that এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট আছে মনত ৰাখিব এণ্ড দ্য পইণ্ট ইজ ডেট এই পুলিকট লেকৰ ওচৰতে আমি দেখা পাম শ্ৰীহৰিকোটা আইলেণ্ড শ্ৰীহৰিকোটা আইলেণ্ড নামটো অকমান শুনা শুনা যেন লাগিছে চাগে শ্ৰীহৰিকোটা আইলেণ্ডতে আছে সতীশ ধাৱন স্পেচ চেণ্টাৰ ঠিক আছে যিমান স্পেচ ৰিলেটেড নিউজ আপোনালোকে পঢ়ে বা আপকামিং ইয়াৰ্ছত যিমানখিনি পাব ন চবতে আপোনালোকে শ্ৰীহৰিকোটা ৱৰ্ডটো দেখা পাইছে চাগে নহ'লে সতীশ ধাৱন স্পেচ চেণ্টাৰৰ কথাটোতো শুনিছে চাগে ৱেল এই লেকটোৰ পৰা অকণমান দূৰত্বতে শ্ৰীহৰিকোটা আইলেণ্ড আৰু সতীশ ধাৱন স্পেচ চেণ্টাৰ আছে মই শ্বৰ্টলি লিখি থৈছোঁ সতীশ ধাৱন স্পেচ চেণ্টাৰ এইকেইটা ইম্পৰ্টেণ্ট পইণ্টছ হয় মনত ৰাখিব নেক্সট কুৱেশ্যনত আমাক সুধিছে চিলিকা লেক ইজ কানেক্টেড টু চিলিকা লেক ইজ কানেক্টেড টু এতিয়া ডাইৰেক্টলি মই আনচাৰটো কৈ দিওঁ চিলিকা লেক কানেক্টেড হৈ আছে টু বে অফ বেংগল কিন্তু চিলিকা লেকৰ কথা কিয় পঢ়ি আছোঁ বাৰু চিলিকা লেক মনত ৰাখিব ইণ্ডিয়াৰ লাৰ্জেষ্ট ব্ৰেকিছ ৱাটাৰ লেক হয় লাৰ্জেষ্ট ব্ৰেকিছ ৱাটাৰ লেক বা মই ক'ব পাৰোঁ লাগুন হয় ইণ্ডিয়াৰটোতো লাৰ্জেষ্ট হয়েই along with that এছিয়াৰো হয় মনত ৰাখিব কোনখন ষ্টেটত দেখা পাম ষ্টেট হিচাপে উৰিষ্যাত আছে ঠিক আছে ইট ইজ ফেমাছ ফৰ ডলফিনছ যেনেকৈ আমাৰ ব্ৰহ্মপুত্ৰ বুলি ক'লে শিহুলে মনত পৰে চিমিলাৰলি চিলিকা লেকতো আমি ডলফিনছ দেখা পাম আৰু এই ডলফিনটোৰ নাম কি হৈ গ'ল ইৰাৱতী ডলফিন ইৰাৱতী ডলফিনছ ইৰাৱতী ডলফিনছৰ কাৰণে ফেমাছ এণ্ড দে আৰ ইন দ্য থ্ৰেটেণ্ড কেটেগৰী ঠিক আছে থ্ৰেটেণ্ড কেটেগৰীত আছেগৈ along with that ইয়াতো আমাৰ মাইগ্ৰেটৰী বাৰ্ডছ আহে ফিছেছৰ কাৰণে ফেমাছ হয় এণ্ড দিছ ইজ অলছ' আ ৰামছাৰ চাইট মনত ৰাখিব দিছ ইজ চিলিকা লেক নেক্সট কুৱেশ্যনত আমাক সুধিছে ডাল লেক ইজ ফেমাছ ফৰ হাউচ বোটছ এণ্ড চিকাৰাছ ঠিক আছে হাউচ বোটছ বা চিকাৰাজৰ কাৰণে ফেমাছ হয় ক'ত আছে আমাক সুধিছে ডাল লেক প্ৰথম কথাটোতো মনত ৰাখিব ইট ইজ আ ফ্ৰেছ ৱাটাৰ লেক ঠিক আছে ফ্ৰেছ ৱাটাৰ লেক হয় আৰু ক'ত আছে বাৰু শ্ৰীনগৰত আছে শ্ৰীনগৰ আৰু শ্ৰীনগৰ ক'ত আছে শ্ৰীনগৰ আছে জম্মু কাশ্মীৰত চ' অপশ্যন নম্বৰ চি হৈ যাব শুদ্ধ উত্তৰ along with that মনত ৰাখিব জম্মু কাশ্মীৰৰ ইট ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট লেক প্ৰথম নম্বৰত ৱুলাৰ আছে 2 নম্বৰত ডাল লেক হৈ যাব ইট ইজ ফেমাছ ফৰ হাউচ বোট চিকাৰাজ বোট মাৰ্কেটছ ফ্ৰেছ ৱাটাৰ হয় আৰু শ্ৰীনগৰত আছে শ্ৰীনগৰ ক'ত আছে জম্মু কাশ্মীৰত এইফালে দেখা পাই আছে শুদ্ধ উত্তৰ জম্মু কাশ্মীৰ নেক্সট আমাক সুধিছে নেনিতাল লেক ইজ চিটুৱেটেড ইন এতিয়া বহুত অবভিয়াছ এটা কুৱেশ্যন হৈ গ'ল নেনিতাল লেক ক'ত আছে নেনিতালত আছে বাট নেনিতাল ক'ত আছে নেনিতাল ইজ ইন অপশ্যন নম্বৰ এ উত্তৰাখণ্ড ঠিক আছে নেনিতাল লেক ক'ত হৈ গ'ল নেনিতালত আছে আৰু নেনিতাল ক'ত আছে উত্তৰাখণ্ডত অকণমান ৱৰ্ডটো যদি ভালকৈ চাই ন তেতিয়াহ'লে নেনিতাল ৱৰ্ডটো ফৰ্ম হৈছে ফ্ৰম দ্য ৱৰ্ড নেন মানে হৈ গ'ল আইজ অসমীয়াত চকু ঠিক আছে চকু নেন আইজৰ পৰা ৱৰ্ডটো ফৰ্ম হৈছে নেনিতাল এতিয়া মই চকুৰ কথা কিয় ক'লোঁ বাৰু কাৰণ নেনিতাল লেক ইজ অলছ' ফেমাছ ফৰ ইটছ শক্তিপীঠ আমাৰ যেনেকৈ কামাখ্যা দেৱী মন্দিৰ আছে ন শক্তিপীঠ হয় চিমিলাৰলি নেনিতালতো আমি শক্তিপীঠ এটা দেখা পাম য'ত কোৱা হৈছে যে সতীৰ নেন মানে চকু আহি পেলাই পৰিছেহি চ' সেইকাৰণে ইট ইজ অলছ' ওৱান অফ দ্য শক্তিপীঠ মনত ৰাখিব এইটো হৈ গ'ল নেনিতাল লেক নেক্সট কুৱেশ্যনলৈ আগবঢ়ো কুৱেশ্যন নম্বৰ 8ত সুধিছে হুইচ অফ দ্য ফলোৱিং ইজ এন আৰ্টিফিচিয়েল লেক বুলি দিব পাৰে নহ'লে মেন মেড লেক বুলি দিব পাৰে অভাৰঅল মনত ৰাখিব নেচাৰেল নহয় মানুহে খান্দি মেলি বনাইছেগৈ ঠিক আছে এতিয়া এই 4টা অপশ্যনৰ মাজত কাৰেক্ট আনচাৰ হৈ গ'ল অপশ্যন নম্বৰ এ গোবিন্দ সাগৰ
গোবিন্দ সাগৰ লেক ক'ত আছে বাৰু? গোবিন্দ সাগৰ লেক বুলি নকৈ পেলাই আপোনালোকক ৰিজাৰ্ভিয়াৰ বুলিও ক'ব পাৰে। ঠিক আছে? আপোনালোকক ৰিজাৰ্ভিয়াৰ বুলিও ক'ব পাৰে। কিয়? কাৰণ ভাকৰা ডেমৰ কাৰণে ফৰ্ম হৈছে গোবিন্দ সাগৰ। এইখিনিতে লিখি দিছোঁ। এইখিনিতে মোৰ লিখোঁতে অকণমান খেলিমেলি হৈ যায়। ভাকৰা ডেম। ভাকৰা ডেম ক'ত আছে বাৰু? সতলুজ ৰিভাৰত আছে দেই, মনত ৰাখিব। সতলুজ ৰিভাৰত থকা ভাকৰা ডেমৰ কাৰণে এটা ৰিজাৰ্ভিয়াৰ ফৰ্ম হৈছে। মানে আগৰে পৰা এই লেকটো নাছিলে। ৰিজাৰ্ভিয়াৰ এটা ফৰ্ম হৈছে আৰু এই ৰিজাৰ্ভিয়াৰটোৰ নাম হৈ গ'ল গোবিন্দ সাগৰ লেক, নহ'লে গোবিন্দ সাগৰ ৰিজাৰ্ভিয়াৰ বুলি পাব পাৰে। ভাকৰা ডেম আছে সতলুজ ৰিভাৰত। ঠিক আছে? আৰু মনত ৰাখিব ভাকৰা ডেম ইণ্ডিয়াৰ হায়েষ্ট গ্ৰেভিটি ডেম হয়। ঠিক আছে? ইণ্ডিয়াৰ হায়েষ্ট গ্ৰেভিটি ডেম। আৰু গোবিন্দ সাগৰ এই নামটো 10th শিখ গুৰুৰ অনাৰত দিয়া হৈছেগৈ। চ' 10th শিখ গুৰু গোবিন্দ সাগৰ লেকটো 10th শিখ গুৰুৰ অনাৰত দিয়া হৈছেগৈ। চ' দিছ ইজ এবাউট গোবিন্দ সাগৰ লেক। Question number 9ত সুধিছে ভেম্বানাথ লেক ইজ লোকেটেড ইন। ভেম্বানাথ লেক আমি দেখা পাম ইন অপশ্যন নম্বৰ এ কেৰেলা। ঠিক আছে? কেৰেলা। কেৰেলা আপোনালোকে হয়তো পঢ়িছে বা শুনিছে। যদি বোলে শুনা নাই, এতিয়াৰ পৰা মনত ৰাখিব যে কেৰেলা ইজ ফেমাছ ফৰ বেকৱাটাৰ্ছ। ঠিক আছে? বেকৱাটাৰ্ছ। ইয়াৰ কালাৰৰ কাৰণে কিছুমানে ব্লেক ৱাটাৰ বুলিও কয়, কিন্তু কাৰেক্ট টাৰ্মটো বেকৱাটাৰ্ছ হয়। ঠিক আছে? ইট ইজ ফেমাছ ফৰ ইটছ বেকৱাটাৰ্ছ। চ' ভেম্বানাথ লেকো এটা বেকৱাটাৰ লেক হয়। ঠিক আছে? ইট ইজ আ বেকৱাটাৰ লেক। ব্ৰেকিছ হয়। ঠিক আছে? ব্ৰেকিছ মানে মিঠা পানী নিমখীয়া পানী মিক্স হয়। চ' ব্ৰেকিছ হয়। ব্ৰেকিছ ৱেটলেণ্ডৰ নিচিনাকৈ কাম কৰে দেই। ব্ৰেকিছ ৱেটলেণ্ডৰ নিচিনাকৈ কাম কৰে। ক'ত আছে? কেৰেলাত আছে। ইট ইজ আ ৰামছাৰ চাইট। মনত ৰাখিব ৰামছাৰ চাইট হয়। আৰু ইণ্ডিয়াৰ লংগেষ্ট এণ্ড লাৰ্জেষ্ট লেক হয়গৈ। ঠিক আছে? দিছ ইজ দ্য লংগেষ্ট এণ্ড লাৰ্জেষ্ট লেক। মই যদি কেপাচিটি ৱাইজ কওঁ, এৰিয়া ৱাইজ কওঁ, তেতিয়াহ'লে লংগেষ্ট লাৰ্জেষ্ট লেক হৈ যাব ভেম্বানাথ। ঠিক আছে? আহক আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যনটোৰ ফালে আগবাঢ়ো। কুৱেশ্যন নম্বৰ 10ত আমাক সুধিছে which is the largest saline water lake in North India? Saline water lake in North India. যদি আপোনালোকক সোধে যে লাৰ্জেষ্ট চেলাইন ৱাটাৰ লেক ইন ইণ্ডিয়া কি হয়, তেতিয়া মই আনচাৰটো চিলিকা দিলোহেঁতেন। বাট চিলিকা আছে চাউথ ইণ্ডিয়াত। ঠিক আছে? ক'ত আছে বাৰু? চাউথ ইণ্ডিয়াত। নৰ্থ ইণ্ডিয়াত চিলিকাটোতো মই ক'ব নোৱাৰোঁ। চ' ইন ডেট কেছ কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন নম্বৰ বি চাম্ভাৰ। চাম্ভাৰ ক'ত আছে? কৈছিলোঁ নহয়, ইট ইজ ইন ৰাজস্থান। ঠিক আছে? খেলি মেলি নকৰিব। লাৰ্জেষ্ট চেলাইন ৱাটাৰ লেক, বহুতে এইখিনি পঢ়ি পেলাই চিলিকা টিকমাৰ্ক দি পেলাই গুচি আহিব। চিলিকা নহয়, নৰ্থ ইণ্ডিয়াত চাম্ভাৰ হয়, চাউথ ইণ্ডিয়াত চিলিকা হয়, অভাৰঅল ইণ্ডিয়াটো চিলিকাই হ'বগৈ। সেইকাৰণে আনচাৰটো কৈ দিছোঁ, কুৱেশ্যন আধা পঢ়ি পেলাই খেলি মেলি নকৰিবগৈ। আজিৰ বাবে ইমানেই। নেক্সট ক্লাছত আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ পেলাই আহি আছোঁ। টিল দেন টেক কেয়াৰ।